আজি এটা হজ ভৱনৰ আধাৰশিলা হৈছে। আজিৰ পৰা 3 মাহ 4 মাহ আগত আমাৰ মাইনৰিটি লিডাৰসকলে কৈছিলে যে আমাৰ হজ যাত্ৰীসকলৰ বহুত অসুবিধা হয়। যেতিয়া হজত যাবলৈ কিছুমান সময়ত কিবা ট্ৰেইনিং বা বিভিন্ন কথা বাৰ্তাবিলাক পাতিব লগা হয়, তো সেইকাৰণে ঠিক কৰা হৈছে যে 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন। কিন্তু যিহেতু গুৱাহাটীত যাব লাগিলে ইয়াৰ ওচৰে পাজৰে বড়োলেণ্ডটো ইয়াৰ দক্ষিণ ফালে বহুত বেছি দূৰত নাই, সেইকাৰণে বড়োলেণ্ডত বনাব লাগে কাৰণে আমি সন্দিকৰটো চিলেক্ট কৰিলোঁ আৰু সন্দিকৰৰ ৰাইজে 2 বিঘা মাটি দিলে আৰু আজি আমি আধাৰশিলা ইয়াতে স্থাপন কৰিলোঁ। 1 বছৰৰ ভিতৰতে এই হজ ভৱনটো নিৰ্মাণ হ'ব আৰু তেতিয়া আমাৰ হজীসকলে আহি ইয়াত তেখেতসকলে হজত যোৱাৰ আগত বা হজৰ পৰা আহি বিভিন্ন কাম কাজবিলাক কৰিব পাৰিব। আজি এটা হজ ভৱনৰ আধাৰশিলা হৈছে। আজিৰ পৰা 3 মাহ 4 মাহ আগত আমাৰ মাইনৰিটি লিডাৰসকলে কৈছিলে যে আমাৰ হজ যাত্ৰীসকলৰ বহুত অসুবিধা হয়। যেতিয়া হজত যাবলৈ কিছুমান সময়ত কিবা ট্ৰেইনিং বা বিভিন্ন কথা বাৰ্তাবিলাক পাতিব লগা হয়, তো সেইকাৰণে ঠিক কৰা হৈছে যে 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন। কিন্তু যিহেতু গুৱাহাটীত যাব লাগিলে ইয়াৰ ওচৰে পাজৰে বড়োলেণ্ডটো ইয়াৰ দক্ষিণ ফালে বহুত বেছি দূৰত নাই, সেইকাৰণে বড়োলেণ্ডত বনাব লাগে কাৰণে আমি সন্দিকৰটো চিলেক্ট কৰিলোঁ আৰু সন্দিকৰৰ ৰাইজে 2 বিঘা মাটি দিলে আৰু আজি আমি আধাৰশিলা ইয়াতে স্থাপন কৰিলোঁ। 1 বছৰৰ ভিতৰতে এই হজ ভৱনটো নিৰ্মাণ হ'ব আৰু তেতিয়া আমাৰ হজীসকলে আহি ইয়াত তেখেতসকলে হজত যোৱাৰ আগত বা হজৰ পৰা আহি বিভিন্ন কাম কাজবিলাক কৰিব পাৰিব।